তীৰ্থনগৰী হাজোৰ মনাকুছি চাৰিচকত সমূহ ৰাইজ গয়ৰহৰ সৌজন্যত নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ উদযাপন। তীৰ্থনগৰী হাজোৰ মনাকুছিত সমূহ ৰাইজ গয়ৰহৰ সৌজন্যত আৰু নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ উদযাপন সমিতিৰ সহযোগত নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱভাগী উদযাপন কৰা হয়। সেই অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন, নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ মুখ্য দুৱাৰ উন্মোচন, বিগ্ৰহ স্থাপন আৰু মুখ্য বন্তি প্ৰজ্বলন, বিষ্ণু পূজা আৰম্ভ, ৰাজহুৱা পুষ্পাঞ্জলি, মহাভোগ বিতৰণ, নাগাৰা নাম প্ৰদৰ্শন আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ উদযাপন কৰা হয়। আৰু পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে এক আধ্যাত্মিক কাৰ্যসূচীৰে সমূহ ৰাইজ গয়ৰহৰ সৌজন্যত প্ৰাণ প্ৰতিষ্ঠা উৎসৱভাগী অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। মহাপ্ৰভু বিষ্ণুদেৱৰ নতুন গৃহ নিৰ্মাণৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ। আহি বিভিন্ন দিশৰ পৰা দান বৰঙণি, চৰকাৰী কিছু সাহায্য লৈ আমি এই মন্দিৰটো নিৰ্মাণ কৰিছোঁ। নিৰ্মাণ শেষত আজি মহাপ্ৰভু বিষ্ণুদেৱৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা আমি ইয়াত কৰিছোঁ। আৰু সেই উপলক্ষে আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ মাজত প্ৰাণ প্ৰতিষ্ঠা কৰি উঠি আবেলি 2 বজাৰ পৰা আমাৰ নাগাৰা নাম আছে। নাগাৰা নাম ইতিমধ্যে আমাৰ চলি আছে। সেয়ে আমি আশা ৰাখিছোঁ এই মহাপ্ৰভু বিষ্ণুদেৱে এই অঞ্চলৰ লগতে অসমবাসীৰ মংগল সাধন কৰিব, গোটেই অসমতে শান্তি বিৰাজ কৰক, আমি সেই আশা ৰাখিছোঁ। সেয়েহে আমি আজি বহুত উৎসাহেৰে এই মহাপ্ৰভু বিষ্ণুদেৱৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি আমি উৎসাহিত হৈছোঁ। লগতে আমাৰ এই অঞ্চলৰ ৰাইজো উৎসাহিত হৈছে আৰু ৰাইজৰ পৰা আমি বিভিন্ন দান বৰঙণি আমি পাইছোঁ। আমি আশা ৰাখোঁ এই অঞ্চলত এইটোৱে আমাৰ মনাকুছি গাঁৱত হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।